হিন্দু হোক বা মুসলমানে হোক, জৈন হোক বা খ্রিস্টানে হোক, ইহুদি হোক কিংবা নাসারাই হোক, আপনি এইখিনি চোৱাৰ অধিকাৰ কোরআন আর হাদিসে দিয়া নাই, হজরত মুহাম্মদর শিক্ষাত নাই, হজরত মুহাম্মদর জীবনত নাই। আপনার ওচৰ চুবুৰীয়া কোনোবা যদি অসহায় আৰু আপুনি মুছলমানি দাবী কৰে, তেন্তে আপোনাৰ কৰ্তব্য আপুনি এই অসহায় মানুহজনক সহায় কৰা, এই দুৰ্বল মানুহজনক সহায় কৰা আপোনাৰ কৰ্তব্য, নহ'লে আপুনি সঠিক মুছলমান নহয়। এই মছজিদৰ দাঁতি কাষৰীয়া গাঁওসমূহৰ মানুহখিনি যথেষ্ট ভদ্ৰ নম্ৰ মানুহখিনি, অত্যন্ত সংযমী। সেইকাৰণে মোৰ দৃষ্টিত এই গাঁওখন আদৰ্শ গাঁও, আৰু সেইবাবে আমি সকলোৱে মহান আল্লাহৰ শুক্ৰিয়া আদায় কৰোঁ। আলহামদুলিল্লাহ, আলহামদুলিল্লাহ। মোৰ পিছত আৰু কেইবাজনো অতি যোগ্য ব্যক্তিসকল আছে যিসকলে বক্তব্য আগবঢ়াব। মই দুই তিনিটামান দিশত কোৰআন আৰু হাদিছৰ সন্মুখত ৰাখি আলোচনা কৰিম। এই আলোচনাখিনি মোৰ বৰ দীঘলীয়া নহ'ব, কিন্তু ইয়াৰ আগত অলপ চৰ্ত আছে। আলোচনা কৰিম, কিন্তু আলোচনাখিনি যদি আলোচিত বিষয় হৈ ইয়াতেই থাকি যায়, ৰৈ যায়, আমাৰ জীৱনলৈ ৰূপান্তৰিত নহয়, তেন্তে এই আলোচনাৰ কোনো অৰ্থ নাথাকিব, অনৰ্থক হৈ পৰিব। সেইকাৰণে আমি আমাৰ জীৱনৰ মাজলৈ কথাখিনি ৰূপান্তৰ কৰিবৰ কাৰণে প্ৰয়াস কৰিব লাগিব, তেহে আলোচনাখিনি কামত আহিব। প্ৰথমে মই ক'ব বিচাৰিছোঁ, ইয়াতে আপোনালোকে বসবাস কৰি আছে, মোৰ ইমান ভাল লাগে এইকাৰণেই, ইয়াতে হিন্দু মুছলমান বিভিন্ন ভাষা ভাষীৰ লোকে একেলগে আপোনালোকে বাস কৰে, কিন্তু আপোনালোকৰ মাজত কোনো বিভেদ সংঘাত, কোনো হাই কাজিয়া আজিলৈকে বোধহয় হোৱা নাই। ধৰ্মক লৈ বা ধৰ্মীয় ভাৱ লৈ আজিলৈকে বোধহয় বোধ কৰোঁ, মইতো শুনা নাই, মোৰ ঘৰ ওদালি হ'লেতো মই গম পালোঁ হয়, এতিয়ালৈকে মতানৈক্য হোৱা নাই। কিন্তু ইয়াতে বহিছে আপোনালোক কেৱল মুছলমানসকল, আৰু মই আলোচনা কৰিম মানুহৰ আলোচনা। আপোনালোক বহিছে মুছলমানসকল মছজিদৰ সন্মুখত, ময়ো এগৰাকী মুছলমান, ইছলামী বিষয়বোৰ আলোচনা কৰিব সকলোৱে, মই কিন্তু মানুহৰ আলোচনা কৰোঁ। এতিয়া প্ৰশ্ন হ'ব যে মুছলমান আৰু মানুহ পৃথক বস্তু নেকি? হয়, প্ৰত্যেকজন মুছলমানৰ মাজত মানৱতা নাথাকিবও পাৰে, কোনো অমুছলমানৰ মাজত মানৱতা থাকিব পাৰে। গতিকে মানৱতা আৰু কেৱল ধৰ্মৰ বেষ্টনীত গণ্ডিৰ ভিতৰত থকা বাবেই মুছলমান, তাৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে। সেইকাৰণে মই মানুহৰ কথা পাতোঁ। আমি সকলোৱে জানো, হিন্দু মুছলমান নিৰ্বিশেষে পৃথিৱীৰ কোনো এখন দেশ বাকী নাই যিখন দেশৰ মানুহে নাজানে যে মুহাম্মদ ইবনে আব্দুল্লাহ বিন আব্দুল মুতালিব আলাইহিস সালাতু ওয়াস সালাম এজন প্ৰফেট আছিল। এই কথাটো সকলোৱে জানে, নজনা মানুহৰ সংখ্যা নায়েই। এই প্ৰফেট মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম পৃথিৱীৰ প্ৰত্যেকজন ব্যক্তিয়ে যদি জানে, কিয় জানে, কি কাৰণে জানে, এই কথাখিনি আলোচনা কৰিলে মানৱতা ওলাই আহিব পাৰিব। আজিকালি মডাৰ্ণ সায়েন্স এণ্ড টেকন'লজি সমগ্ৰ বিশ্ব
হাতৰ মুঠিত আহি গ'ল। এই মডাৰ্ণ ছায়েন্স এণ্ড টেকন'লজিৰ জৰিয়তে মানুহে পৃথিৱীৰ তলত কি, মহাকাশত কি, চন্দ্ৰত কি, গ্ৰহ কেইটা, কোন জীৱ ক'ত বাস কৰে, অণু পৰমাণু, এই গোটেই কথাখিনি মানুহে আজিকালি ষ্টাডি কৰি লৈছে। গতিকে হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সম্পৰ্কে, তেওঁ দি থৈ যোৱা বিধান সম্পৰ্কে, তেখেতে কৈ যোৱা কথাখিনি সম্পৰ্কে নজনা মানুহৰ সংখ্যা নিচেই তাকৰ। কিন্তু ইয়াৰ উপৰিও কিছু সংখ্যক মানুহ আছে আজিৰ এই সাম্প্ৰতিক সময়ত, আজিৰ এই সন্ধিক্ষণত কিছু সংখ্যক লোক, মানুহ, ব্যক্তি আছে যিসকলে টাৰ্গেট কৰে আমাৰ প্ৰফেটক, টাৰ্গেট কৰে কোৰাণে কৰিমক, টাৰ্গেট কৰে ইছলামক। তাৰমানে যিজনে টাৰ্গেট কৰে সেইজনৰ ধৰ্মই তেখেতক কৈ দিয়া নাই টাৰ্গেট কৰিবৰ কাৰণে। তেখেতে টাৰ্গেট কৰিছে দুটা কাৰণে। নম্বৰ 1, তেওঁ নাজানে ধৰ্মৰ বিষয়, 1, আৰু নম্বৰ 2, তেখেতৰ নিকৃষ্ট মানসিকতা। কিবা এটা মুছলমানৰ দুখ পালেই এইটো লাহে লাহে ক্ৰমান্বয়ে নি ইছলাম ধৰ্ম বা প্ৰফেটৰ লগত লগাই দিয়ে। তাৰমানে তেওঁ অপেক্ষা কৰি আছে কিবা এটা ত্ৰুটি পায় নেকি। এনেধৰণৰ লোক আছে, বসবাস কৰি আছে, আমি পাই আছোঁ। আৰু কিয় নকৰিব, এনেই বুঢ়ী নাচনি, তাতে আকৌ নাতিনীয়েকৰ বিয়া, এইটোতো হ'বই। কিন্তু লক্ষ্মণ ৰেখাটো যেতিয়া অতিক্ৰম কৰা হয়, তেতিয়াই এটা ভ্ৰান্তি ধাৰণাৰ সৃষ্টি হয়। আৰু সেইকাৰণে মই ক'ব বিচাৰিছোঁ যে হজৰত মুহাম্মদ, প্ৰফেট হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, not a single নবী only for মুছলিম। তেওঁ সমগ্ৰ বিশ্বৰ কাৰণে মুছলমান, তেওঁ সমগ্ৰ বিশ্বৰ কাৰণে নবী। তেওঁ কোৱা হৈছে কোরআন শরীফত আল্লাহ তাআলা কৈছে ওয়ামা আরসালনাকা ইল্লা রাহমাতাল লিল আলামিন। তেওঁ সমগ্ৰ বিশ্বৰ কাৰণে, সৃষ্টিকুলৰ কাৰণে নবী। রাহমাতাল লিল মুসলিমিন কোৱা নাই, রাহমাতাল লিল মুমিনিন কোৱা নাই, রাহমাতাল লিল কুরাইশ কোৱা নাই, রাহমাতাল লিল আলামিন বুলি সম্বোধন কৰা হৈছে, কোৱা হৈছে। তো তেখেত সমগ্ৰ বিশ্বৰ নবী। আমি আজিকালি মুছলমানসকলে নবীক আবদ্ধ কৰি লৈছোঁ, সীমিত কৰি লৈছোঁ, সীমাবদ্ধ কৰি লৈছোঁ আমাৰ মুছলমানৰ ভিতৰত, যে মুহাম্মদ কেৱল আমি মুছলমানৰ নবী, মুহাম্মদ আল্লাহৰ পয়গম্বৰ সঁচা, তেওঁ ইছলামৰ নবী, তেওঁ কেৱল মুছলমানৰ নবী। এই ভুল কথাখিনি আমাৰ মাজত আবদ্ধ কৰিছোঁ কাৰণে আজি আমাৰ কথাখিনি হজৰত মুহাম্মদ সম্পৰ্কে আমি আমাৰ সমাজত, হিন্দু মুছলমানৰ মাজত আমি লৈ যাব পৰা নাই। হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ধৰে পৃথিৱীত সেকুলাৰ কোনো ব্যক্তি নাছিল, সৃষ্টি হোৱা নাছিল, আজিও নাই, আৰু পৃথিৱীৰ শেষ দিনলৈকে তেনেকৈ সেকুলাৰ কোনো ব্যক্তি নহ'ব হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। আমি কিন্তু আবদ্ধ কৰি লৈছোঁ আমাৰ মাজত, যাৰ বাবে মানুহে বুজিয়ে নাপায় যে প্ৰফেট মুহাম্মদ কোন। কেৱল ধৰ্ম সভা কৰিলে নহ'ব মুছলমানসকল, কেৱল ওয়াজ নসিহত কৰিলে নহ'ব। আপুনি কিয় মুছলমান, আপুনি কিয় ইছলাম ধৰ্ম গ্ৰহণ কৰিলে, আপোনাৰ ইছলামত কি আছে, আপোনাৰ প্ৰফেটে কি শিক্ষা দি থৈ গৈছে, এই কথাখিনি যদি আপুনি নিজে নাজানে, আমি নিজে নাজানো, তেতিয়াহ'লে কেৱল
মুছলমানৰ যেটো ছবি এইটো মোৰ গাত আছে। নামাজ হৈছে, নামাজ পঢ়িছোঁ, ৰমজান মাহৰ ৰোজা কেইটা ৰাখিছোঁ, হজ কৰি লৈছোঁ, জাকাত আদায় কৰি লৈছোঁ। মুছলমানী আদায় হৈ গ'ল? নহয়, নেবাৰ, কেতিয়াও নহয়। আমি আমাৰ জীৱন ব্যৱস্থাত হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ কথাখিনি, আদৰ্শখিনি আনিব লাগিব। আৰু প্ৰফেট মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম যে এগৰাকী সেকুলাৰ ব্যক্তি আছিল, এগৰাকী মহামানৱ আছিল, এই কথাখিনি আমি আমাৰ যুৱকসকলে ষ্টাডি কৰিব লাগিব, প্ৰতিপন্ন কৰিব লাগিব সমাজ ব্যৱস্থাত। তেহে আমি সঠিক মুছলমান। আজি আমাৰ ষ্টাডি নাই, অধ্যয়ন নাই। আমেৰিকাৰ এজন ৰাইটাৰ, আমেৰিকাৰ এজন ডাঙৰ ৰাইটাৰ, তেওঁ এখন কিতাপ লিখিছে, 100জন ছুপাৰমেন, 100জন ব্যক্তি পৃথিৱীৰ ভিতৰত আটাইতকৈ উত্তম, আদৰ্শৱান, মহাপুৰুষ, মন্তপুৰুষ, এই 100জন ব্যক্তি লিখিছে এখন কিতাপ। আমেৰিকাৰ এজন ব্যক্তিয়ে, খ্ৰীষ্টান ব্যক্তি, 100জনত সিরিয়াল নাম্বার 1ত মুহাম্মদ ইবনে আব্দুল্লাহ নাম লিখা আছে। কিয়? এই কথাখিনি আমি আলোচনা কৰিব লাগিব, আমাৰ জীৱনত আনিব লাগিব। ভাবিছে নেকি 5 ওয়াক্তৰ কেৱল নমাজ আদায় কৰিছোঁ মই সঠিক মুছলমান হৈ গ'লোঁ? নহয়, নমাজ পঢ়িও আপোনাৰ ভিতৰত ইছলাম নাথাকিব পাৰে। ৰমজান মাহৰ ৰোজা ৰাখিও আপুনি মুছলমান নহ'ব পাৰে। হজ কৰিও মুছলমান নহ'ব পাৰে। জাকাত দিও মুছলমান নহ'ব পাৰে। মুছলমান হ'বলৈ হ'লে শৰ্ত আছে, কথাখিনি জানিব লাগে। তো মই প্ৰথম আলোচনা এইখিনি কৰিব বিচাৰিছোঁ। আল্লাহ নবী ৰাহমাতাল লিল আলামিন, সৃষ্টি জীৱৰ কাৰণে তেওঁ ৰহমত, দয়াৰ পুতুলা, দয়াৰ সাগৰ, করুণার সাগর হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। আজি আমাক তেওঁ কি শিক্ষা দি থৈ গৈছে? আজি মুছলমানসকল সৰ্বত্ৰে লাঞ্ছিত, বঞ্চিত, পদদলিত, অবহেলিত, নিৰ্যাতিত, নিষ্পেষিত। কিয়? সন্দেহৰ আৱৰ্তত সোমাই আছোঁ। কিয়? তাৰ কাৰণটো কি? আমি এনালাইসিস কৰিব লাগিব। আমাৰ মাজত আমি চাব লাগিব। কেৱল মুছলিমৰ কোৱান্টিটি বাঢ়িলেই নহ'ব, কোৱালিটি হ'ব লাগিব। আল্লাহৰ ওচৰত কোৱান্টিটিৰ ভেলু নাই, কোৱালিটিৰ ভেলু। কোৱান্টিটিৰ কোনো মৰ্যাদা নাই, কোৱালিটি লাগে। আল্লাহ নবী জুনাবে মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামায় এটা উদাহরণ। তেওঁ যেতিয়া নবুয়ত প্ৰাপ্তি হৈছিল, নবুয়ত পাইছিল, তেওঁ নবী ঘোষণা কৰা হৈছিল গাৰে হেৰাত এটা আয়াতৰ দ্বাৰা। এই গাৰে হেৰাৰ পৰা যদি নামি আহিছিল তেওঁৰ পত্নী, প্ৰথমা পত্নী খাদিজাতুল কুবৰা ৰাদিয়াল্লাহু তাআলা আনহা আহি যেতিয়া ক'লে, খাদিজা মই এই গাৰে হেৰা অৰ্থাৎ হেৰা পৰ্বতৰ গুহাত বহি ধ্যানৰত অৱস্থাত আছিলোঁ, সৃষ্টিকৰ্তাৰ ধ্যানত ৰত আছিলোঁ। সেই সময়ত মই চিনি নোপোৱা এগৰাকী ব্যক্তি আহি মোক
ধৰি যিটো এনেকে চেপা মাৰি ধৰিলে 3 বাৰকৈ মাৰিলে মোৰ ভয় লাগিছে। কি হ'ল? এই পাহাৰৰ ওপৰত কোনেও মোৰ কি হ'ব? তেওঁৰ জ্বৰ উঠি গ'ল, শৰীৰত কম্পন সৃষ্টি হ'ল। তেতিয়া শুই পৰিলে। খাদিজাক ক'লে, জাম মিলুনি, জাম মিলুনি, জাম মিলুনি, মোক কম্বল উৰাই দিয়ক। খাদিজাই কম্বল তেওঁক উৰাই দিলে, গাত দিলে, আৰু তেওঁৰ শিৰৰ ওচৰত আহি ক'লে, আপুনি ভয় কৰিব নালাগে, আপুনি চিন্তা কৰিব নালাগে। কিয়? এই কাৰণে ভয় কৰিব নালাগে, আপুনি সদায় দুৰ্বলক সহায় কৰি আহিছে আপোনাৰ জীৱনত। নুৰুদ্দিন, ভেৰি গুড, ভেৰি গুড, থেংক ইউ। কম পিছত আপুনি সদায় দুৰ্বলক সহায় কৰি আহিছে। এক, অসহায়ক সহায় কৰি আহিছে। 2, আপুনি মানুহৰ লগত ভাল ব্যৱহাৰ কৰি আহিছে। আপুনি সদায় সত্য কথা কয়, মিছা নকয়। সেইকাৰণে আপুনি ভয় কৰিব নালাগে। ইয়াৰ দ্বাৰা স্পষ্ট হ'ল কি? আমি কি বুজি পালোঁ? যে আপুনি সদায় দুৰ্বলক সহায় কৰক, তেতিয়া আপোনাৰ ভয় নাই। এয়া হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জীৱনৰ নবুৱতৰ প্ৰথম যিটো হজৰত খাদিজাই কৈছিল, এই কথাৰ শব্দ, প্ৰথম শব্দ আছিল, আপুনি দুৰ্বলক, অসহায়ক সহায় কৰে, সেইকাৰণে আপুনি চিন্তা নকৰিব। এয়া আছিল তেওঁৰ জীৱনৰ আৰম্ভণি। কওক আপোনালোকে, ইয়াত কিবা শব্দ আছে নেকি? মুহাম্মদ, আপুনি কেৱল দুৰ্বল মুছলমানক সহায় কৰক। ইয়াত কিবা কোৰআন হাদিছত আছে নেকি কেৱল অসহায় মুছলমানক সহায় কৰক? নহয়। সেইকাৰণে মই কৈছোঁ, আল্লাহৰ নবীক আবদ্ধ কৰি লৈছোঁ আমি আমাৰ মাজত, যাৰ বাবে আজি আমি ঘৃণিত। আপোনাৰ ওচৰ চুবুৰীয়া, আপোনাৰ কাষৰীয়া, হিন্দু হোক বা মুছলমানে হোক, জৈন হোক বা খ্ৰীষ্টানে হোক, ইহুদি হোক কিংবা নাছাৰাই হোক, আপুনি এইখিনি চোৱাৰ অধিকাৰ কোরআন আর হাদিসে দিয়া নাই, হজরত মুহাম্মদর শিক্ষাত নাই, হজরত মুহাম্মদর জীবনত নাই। আপনার ওচৰ চুবুৰীয়া কোনোবা যদি অসহায় আৰু আপুনি মুছলমানি দাবী কৰে, তেন্তে আপোনাৰ কৰ্তব্য আপুনি এই অসহায় মানুহজনক সহায় কৰা, এই দুৰ্বল মানুহজনক সহায় কৰা আপোনাৰ কৰ্তব্য। নহ'লে আপুনি সঠিক মুছলমান নহয়। আপুনি নমাজ পঢ়ি আছে, উদাহৰণ, নমাজ পঢ়ি আছে, ইন দি মেন টাইম কোনোবা এজন মানুহ গাত জুই লাগি গ'ল, আপুনি কি কৰিব? নমাজ পঢ়ি থাকিব নে জুই লগা মানুহজনক ৰক্ষা কৰিব? কোনটো আপোনাৰ কৰ্তব্য? ইছলামে শিক্ষা দিছে, আল্লাহৰ নবীয়ে শিক্ষা দিছে, যদি আপুনি নমাজ পঢ়ি আছে, আল্লাহৰ নামাজ, আৰু এজন আল্লাহৰ বান্দা, তেওঁ মুছলমান নে মুছলমান সেইটো চোৱাৰ কথা নহয়। গাত জুই লাগি গ'ল বা তেওঁৰ ওপৰত কিবা এটা বিপদ পৰি গ'ল, আপুনি নমাজ ভাঙক, নমাজ বাদ দিয়ক, বাদ দি তাক উদ্ধাৰ কৰক। ইয়া হ'ল হজরত মুহাম্মদৰ শিক্ষা। যদি আপুনি নমাজ নাভাঙে, নমাজ পঢ়ি আছে আর মানুহজন জুই লাগি লাগি তেওঁৰ ইন্তেকাল হৈ গ'ল, মৰি গ'ল, আপোনাৰ নমাজ বেকাৰ, আপুনি মুছলমান নহয়। ইয়া হ'ল ইছলাম। আমি এই কথাখিনি লৈ যাব পাৰিছোনে? মানুহক বুজাই দিব পাৰিছোনে? আপোনাৰ প্ৰতিবেশী মুছলমানৰ কাৰণে কৰ্তব্য, আপোনাৰ প্ৰতিবেশী আপুনি চাওক,
প্ৰতিবেশী কি কৰি আছে? হজরত মোহাম্মদে এই কথাখিনি জীৱনত আনিবলৈ কৈছে। কেৱল কোৱা নাই যে নমাজত 24 ঘণ্টা থাকক, ৰোজা ৰাখক 12 মাহ, তবলিগত যাওক, খানকাত বহক আৰু প্ৰতিবেশী মানুহৰ লগত বেয়া ব্যৱহাৰ কৰক। এনেধৰণৰ মুছলমান আল্লাহৰ ওচৰত ভেলুলেছ, এওঁ সঠিক মুছলমান নহয়, শুদ্ধ মুছলমান নহয়। আপোনাৰ প্ৰতিবেশী এওঁ মুছলমান হ'ব পাৰে, অমুছলমান হ'ব পাৰে। আপুনি এই প্ৰতিবেশীৰ লগত সৎ ব্যৱহাৰ কৰক। আল্লাহ নবীয়ে প্ৰতিবেশী সম্পৰ্কে ইমান জোৰ দিছিল আৰু কৈছিল, বাৰে বাৰে জোৰ দিয়াৰ পিছত সাহাবাই কেৰামে ভাবিছিল যে যেনেকৈ আল্লাহ নবীয়ে প্ৰতিবেশীৰ প্ৰতি লক্ষ্য ৰাখিবলৈ কৈছে, অনুমান হয় যে আমাৰ সম্পত্তিত তেওঁক উত্তৰাধিকাৰী বনাই দিয়ে। ইহা হ'ল ইছলাম। আমি ইছলাম মছজিদৰ ভিতৰত সীমাবদ্ধ কৰি পেলাইছোঁ, মিম্বৰত সীমাবদ্ধ কৰি পেলাইছোঁ, মেহৰাবত সীমাবদ্ধ কৰি পেলাইছোঁ। আমি আমাৰ মাজত ইছলাম সীমাবদ্ধ কৰি থৈছোঁ, যাৰ বাবে আজি মানুহবিলাকে আমাক বিশ্বাস কম। হজরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইছলাম প্ৰচাৰ কৰি গৈ আছে। তেনে সময়ত ইহুদী এগৰাকী বৃদ্ধা মহিলাই হজরত মুহাম্মদ সম্পৰ্কে তেওঁক কোনোবাই কৈ দিছিল যে হজরত মুহাম্মদ ভাল মানুহ নহয়, হজরত মুহাম্মদ শুদ্ধ মানুহ নহয়, গতিকে তেওঁক জ্বালা যন্ত্ৰণা দিব লাগে। এই ইহুদী বৃদ্ধা মহিলাই সদায় হজরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ওলাই যোৱা ৰাস্তাত কাঁইট ৰাখিছিলে। আল্লাহ নবী যাওঁতে ভৰিত কাঁইট সোমাই গৈছিল, তেওঁ টানি টানি ওলাইছিলে, তেজ ওলাই গৈছিল। মূৰৰ ওপৰত বেয়া লেতেৰা জাবৰ জোঁথৰ পেলাই দিছিল এই ইহুদী মহিলা, বৃদ্ধা মহিলা। এনেকে 3 দিন কৰিলে। 4 দিনৰ সময়ত মহিলাগৰাকী নাই। তেতিয়া আল্লাহ নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সুধিলে ওচৰৰ মানুহক যে এই বৃদ্ধা মহিলাগৰাকীয়ে মোক যিগৰাকীয়ে সদায় এনেকৈ যন্ত্ৰণা দিছিল, কষ্ট দিছিলে, এই মহিলাগৰাকীৰ খবৰ ক'ত, কি আজি মহিলাগৰাকী নাই কিয়? কেইগৰাকীমান ব্যক্তিয়ে ক'লে মহিলাগৰাকী অসুস্থ। হয় নেকি? বোলে হয়। বোলে ঘৰ ক'ত? বোলে এইখন বৃদ্ধা মহিলাগৰাকীৰ ঘৰ। বোলে বলক মোক লৈ যাওক। গৈ সন্মুখৰ ফালৰ পৰা আহি নবী ঘৰত প্ৰৱেশ কৰিলে, মুহাম্মদে ঘৰত প্ৰৱেশ কৰিলে। প্ৰৱেশ কৰি ক'লে মা, প্ৰথম শব্দ। যিগৰাকী বৃদ্ধা ইহুদী মহিলাই 3 দিন নবীৰ মূৰৰ ওপৰত বেয়া বেয়া দুৰ্গন্ধময় জাবৰ জোঁথৰ পেলালে, সেইগৰাকী মহিলা বেমাৰ অসুস্থ শুনি হজরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেখেতৰ ঘৰত প্ৰৱেশ কৰি ক'লে মা, প্ৰথম শব্দ। বৃদ্ধ মহিলাগৰাকীয়ে চাই দেখিলে ও ইয়াতো মুহাম্মদ। অলপ ভয় কৰিছিলে প্ৰথমে। তেতিয়া আল্লাহ নবী প্ৰৱেশ কৰি ক'লে মা, আজি হঠাৎ শুনিলোঁ আপুনি অসুস্থ, আপুনি বেমাৰ। মা কওক, আপোনাৰ কিবা দৰৱ লাগে মই দিম, আপোনাৰ কিবা শুশ্ৰূষাৰ প্ৰয়োজন আছে মই মুহাম্মদক কওক, মা মই আপোনাক শুশ্ৰূষা কৰিম। ইহুদী মহিলাগৰাকীয়ে কান্দি কান্দি ক'লে মোক মানুহে ভুল বুজাইছিল, মুহাম্মদ তুমি বেয়া মানুহ নহয়,
মই আজি উপলব্ধি কৰিলোঁ সঁচাকৈ তুমি মহামানৱ, সঁচাকৈ তুমি আল্লাহৰ নবী, তুমি এজন ভাল মানুহ, গতিকে মই ইছলাম ধৰ্ম গ্ৰহণ কৰিম। আপুনি কেৱল দুৰ্বল মুছলমানক সহায় কৰক। ইয়াত কিবা কোৰআন হাদিছত আছে নেকি কেৱল অসহায় মুছলমানক সহায় কৰক? নহয়। সেইকাৰণে মই কৈছোঁ আল্লাহৰ নবীক আবদ্ধ কৰি লৈছোঁ আমি আমাৰ মাজত, যাৰ বাবে আজি আমি ঘৃণিত। আপোনাৰ ওচৰ চুবুৰীয়া, আপোনাৰ কাষৰীয়া, হিন্দু হোক বা মুছলমানে হোক, জৈন হোক বা খ্ৰীষ্টানে হোক, ইহুদি হোক কিংবা নাছাৰাই হোক, আপুনি এইখিনি চোৱাৰ অধিকাৰ কোরআন আর হাদিসে দিয়া নাই, হজরত মুহাম্মদর শিক্ষাত নাই, হজরত মুহাম্মদর জীবনত নাই। আপনার ওচৰ চুবুৰীয়া কোনোবা যদি অসহায় আৰু আপুনি মুছলমানি দাবী কৰে, তেন্তে আপোনাৰ কৰ্তব্য আপুনি এই অসহায় মানুহজনক সহায় কৰা, এই দুৰ্বল মানুহজনক সহায় কৰা আপোনাৰ কৰ্তব্য। নহ'লে আপুনি সঠিক মুছলমান নহয়। আপুনি নমাজ পঢ়ি আছে, উদাহৰণ, নমাজ পঢ়ি আছে, ইন দি মেন টাইম কোনোবা এজন মানুহ গাত জুই লাগি গ'ল, আপুনি কি কৰিব? নমাজ পঢ়ি থাকিব নে জুই লগা মানুহজনক ৰক্ষা কৰিব? কোনটো আপোনাৰ কৰ্তব্য? ইছলামে শিক্ষা দিছে, আল্লাহৰ নবীয়ে শিক্ষা দিছে, যদি আপুনি নমাজ পঢ়ি আছে, আল্লাহৰ নামাজ, আৰু এজন আল্লাহৰ বান্দা, তেওঁ মুছলমান নে মুছলমান সেইটো চোৱাৰ কথা নহয়। গাত জুই লাগি গ'ল বা তেওঁৰ ওপৰত কিবা এটা বিপদ পৰি গ'ল, আপুনি নমাজ ভাঙক, নমাজ বাদ দিয়ক, বাদ দি তাক উদ্ধাৰ কৰক। ইয়া হ'ল হজরত মুহাম্মদৰ শিক্ষা। যদি আপুনি নমাজ নাভাঙে, নমাজ পঢ়ি আছে আর মানুষজন জুই লাগি লাগি তেওঁৰ ইন্তেকাল হৈ গ'ল, মৰি গ'ল, আপোনাৰ নমাজ বেকাৰ, আপুনি মুছলমান নহয়। ইয়া হ'ল ইছলাম। আমি এই কথাখিনি লৈ যাব পাৰিছোনে? মানুহক বুজাই দিব পাৰিছোনে? আপোনাৰ প্ৰতিবেশী মুছলমানৰ কাৰণে কৰ্তব্য, আপোনাৰ প্ৰতিবেশী আপুনি চাওক প্ৰতিবেশী কি কৰি আছে। হজরত মুহাম্মদে এই কথাখিনি জীৱনত আনিবলৈ কৈছে। কেৱল কোৱা নাই যে নমাজত 24 ঘণ্টা থাকক, ৰোজা ৰাখক 12 মাহ, তবলিগত যাওক, খানকাত বহক আৰু প্ৰতিবেশী মানুহৰ লগত বেয়া ব্যৱহাৰ কৰক। এনেধৰণৰ মুছলমান আল্লাহৰ ওচৰত ভেলুলেছ, এওঁ সঠিক মুছলমান নহয়, শুদ্ধ মুছলমান নহয়। আপোনাৰ প্ৰতিবেশী এওঁ মুছলমান হ'ব পাৰে, অমুছলমান হ'ব পাৰে। আপুনি এই প্ৰতিবেশীৰ লগত সৎ ব্যৱহাৰ কৰক। আল্লাহৰ নবীয়ে প্ৰতিবেশী সম্পৰ্কে ইমান জোৰ দিছিল আৰু কৈছিল, বাৰে বাৰে জোৰ দিয়াৰ পিছত সাহাবাই কেৰামে ভাবিছিল যে যেনেকৈ আল্লাহৰ নবীয়ে প্ৰতিবেশীৰ প্ৰতি লক্ষ্য ৰাখিবলৈ কৈছে, অনুমান হয় যে আমাৰ সম্পত্তিত তেওঁক উত্তৰাধিকাৰী নি বনাই দিয়ে। ইয়া হ'ল ইছলাম। আমি ইছলাম মছজিদৰ ভিতৰত সীমাবদ্ধ কৰি পেলাইছোঁ, মিম্বৰত সীমাবদ্ধ কৰি পেলাইছোঁ, মেহৰাবত সীমাবদ্ধ কৰি পেলাইছোঁ। আমি আমাৰ মাজত ইছলাম সীমাবদ্ধ কৰি থৈছোঁ, যাৰ বাবে আজি মানুহবিলাকে আমাক বিশ্বাস কম। হজরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইছলাম প্ৰচাৰ কৰি গৈ আছে। তেনে সময়ত ইহুদী এগৰাকী বৃদ্ধা মহিলাই হজরত মুহাম্মদ সম্পৰ্কে তেওঁক কোনোবাই কৈ দিছিল যে হজরত মুহাম্মদ ভাল মানুহ নহয়, হজরত মুহাম্মদ শুদ্ধ মানুহ নহয়, গতিকে তেওঁক জ্বালা যন্ত্ৰণা দিব লাগে।
এই ইহুদি বৃদ্ধা মহিলায় সদায় হজরত মোহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ওলাই যোৱা ৰাস্তাত কাঁইট ৰাখিছিলে। আল্লাহৰ নবী যাওঁতে ভৰিত কাঁইট সোমাই গৈছিল। তেওঁ টানি টানি ওলাইছিলে, তেজ ওলাই গৈছিল। মূৰৰ ওপৰত বেয়া লেতেৰা জাবৰ জোঁথৰ পেলাই দিছিল এই ইহুদি মহিলা, বৃদ্ধা মহিলা। এনেকে 3 দিন কৰিলে। 4 দিনৰ সময়ত মহিলাগৰাকী নাই। তেতিয়া আল্লাহৰ নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সুধিলে ওচৰৰ মানুহক যে এই বৃদ্ধা মহিলাগৰাকীয়ে মোক যিগৰাকীয়ে সদায় এনেকে যন্ত্ৰণা দিছিল, কষ্ট দিছিলে, এই মহিলাগৰাকীৰ খবৰ ক'ত, কি আজি মহিলাগৰাকী নাই কিয়? কেইগৰাকীমান ব্যক্তিয়ে ক'লে মহিলাগৰাকী অসুস্থ। হয় নেকি? হয়। বোলে ঘৰ ক'ত? বোলে এইখন বৃদ্ধা মহিলাগৰাকীৰ ঘৰ। বোলে বলক মোক লৈ যাওক। গৈ সন্মুখৰ ফালৰ পৰা আহি নবী ঘৰত প্ৰৱেশ কৰিলে। মুহাম্মদে ঘৰত প্ৰৱেশ কৰিলে। প্ৰৱেশ কৰি ক'লে মা, প্ৰথম শব্দ। যিগৰাকী বৃদ্ধা ইহুদি মহিলাই 3 দিন নবীৰ মূৰৰ ওপৰত বেয়া বেয়া দুৰ্গন্ধময় জাবৰ জোঁথৰ পেলালে, সেইগৰাকী মহিলা বেমাৰ অসুস্থ শুনি হজরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেখেতৰ ঘৰত প্ৰৱেশ কৰি ক'লে মা, প্ৰথম শব্দ। বৃদ্ধ মহিলাগৰাকীয়ে চাই দেখিলে ও ইয়াতো মুহাম্মদ। অলপ ভয় কৰিছিলে প্ৰথমে। তেতিয়া আল্লাহৰ নবী প্ৰৱেশ কৰি ক'লে মা, আজি হঠাৎ শুনিলোঁ আপুনি অসুস্থ, আপুনি বেমাৰ। মা কওক, আপোনাৰ কিবা দৰৱ লাগে মই দিম, আপোনাৰ কিবা শুশ্ৰূষাৰ প্ৰয়োজন আছে মই মুহাম্মদক কওক, মা মই আপোনাক শুশ্ৰূষা কৰিম। ইহুদি মহিলাগৰাকীয়ে কান্দি কান্দি ক'লে মোক মানুহে ভুল বুজাইছিল, মুহাম্মদ তুমি বেয়া মানুহ নহয়। মই আজি উপলব্ধি কৰিলোঁ সঁচাকৈ তুমি মহামানৱ, সঁচাকৈ তুমি আল্লাহৰ নবী, তুমি এজন ভাল মানুহ। গতিকে মই ইছলাম ধৰ্ম গ্ৰহণ কৰিলোঁ।